নাই এইটো নিশ্চয়কৈ অতি স্পৰ্শকাতৰ এইটো এটা বিষয়। মই ইতিমধ্যে আপোনালোকক মোৰ যিটো ক্ষোভ মই সেইটো ব্যক্ত কৰিছোঁ আৰু ইয়াৰ এটা বিহিত ব্যৱস্থা আমি ল'বলৈ গৈ আছোঁ। কেনেধৰণে আগবাঢ়িব আগবাঢ়ি মানে ইয়াৰ গোটেই বস্তুটো কেনেকৈ ধৰণে আগবাঢ়িছে কি হৈছে মই গোটেই কথাখিনি মই বিতংভাৱে মই জানি তাৰ পাছত মই ইয়াৰ কি ব্যৱস্থা কৰিব পৰা যায় মই সংবাদ মাধ্যমৰ আগত মই জানো। আমি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ঘটনা পৰৱৰ্তী আপোনালোকে দেখি আছে যে এনকাউণ্টাৰ হৈছে, মাজতে 4জন ল'ৰাৰ এনকাউণ্টাৰ হৈ তেওঁলোকে আঘাতপ্ৰাপ্ত হৈছে, হস্পিটেলাইজ হৈছে। গতিকে এইটো নতুনকৈ এটা আৰম্ভ হৈছে। গতিকে মই নাভাবোঁ যে আমাৰ অসমৰ ৰাইজে এই এনকাউণ্টাৰ শব্দটো সহজভাৱে কিন্তু আমাৰ ৰাইজে কেতিয়াও নলয়। আৰু বিশেষকৈ আমাৰ উজনিৰ যুৱকসকলৰ মাজত এটা উশৃংখলতা বা বিশৃংখলতা হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। মানসিকভাৱে যুৱকসকল আমি কেতিয়াও তেওঁলোকে ভাৰসাম্য হেৰুৱাটো নিবিচাৰোঁ। আমি বিচাৰোঁ যে তেওঁলোকে সকলোৱে যি মূল খুঁটি লৈ যেনেকৈ আমাৰ যুৱকবিলাক কৰ্ম সংস্থাপনৰ কাৰণে তেওঁলোকে ওলাই আহিছে, কোনোবাই যদি বিপথে যোৱাৰ কিবা যদি তেওঁলোকৰ পৰিকল্পনা আছিলে, আমি দেখিছোঁ আমাৰ তৰুণ গগৈ ছাৰৰ দিনৰ পৰাই সেইটো লাহে লাহে নাইকিয়া হৈ আছে। কাৰণ ৰাতি যেনেকৈ হোটেলবিলাক নচলিছিলে, ধাবাবিলাক বন্ধ হৈ আছিলে, সেই 2000 চনৰ কথাবোৰ আপোনালোকে মানুহক তলক কেনেকৈ এটা স্বাভাৱিক জীৱন যাত্ৰা অসমলৈ আহিছিলে, কিন্তু তেনেকুৱা এটা পুনৰাবৃত্তি হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। আৰু মই তিতাবৰলৈ মই যাওঁ গৈ নাই মই এতিয়ালৈকে মই কৰা নাই। মই মিটিঙৰ পৰা মই যাম এতিয়া। ইয়াৰ পৰৱৰ্তী সময়ত মই নিশ্চয়কৈ মই কথা পাতিম। মই কথা পাতিম আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত মই কথা পাতিম। মই যাম। মইতো তিতাবৰৰ যেতিয়া মানুহ মই এনেও গৈ থাকোঁ আৰু ইমান এটা বিপদৰ আৰু স্পৰ্শকাতৰ বিষয়ত মই নিশ্চয় যাম।